এভৰিৱান, বহুত দিনৰ মূৰত আকৌ এটা লং ভিডিঅ' লৈ আহিলোঁ। আশা কৰোঁ সকলোৱে চাব। আমি যাব আহিছোঁ এঠাইলৈ 3 দিনৰ কাৰণে যাম। ৰুমৰ পৰা আমি গৈ আছোঁ ষ্টেচনলৈ। এতিয়া পাই গ'লোঁ আমি ষ্টেচন। আমি গৈ আছোঁ মন্দিৰ, মানে তিৰুপতি মন্দিৰ। বহুত দিনৰ আশা আছিলে যে মন্দিৰত আহিম বুলি। মই ইয়াতে যেতিয়াই আহিছিলোঁ তেতিয়াই মানে আশা আছিলে যে মই তিৰুপতি মন্দিৰত এবাৰ যাম, কিন্তু ভগৱানে মাতিবও লাগিব। আৰু ইমান ডাঙৰ মন্দিৰ, যিয়ে নহওক ভগৱানৰ ওচৰত আহিবলৈ এইখিনি সুবিধা পালোঁ। ষ্টেচনত নামিলোঁ এতিয়া তিৰুপতি মন্দিৰ ষ্টেচনত। তাৰপিছত এতিয়া গৈ আছোঁ আমাৰ ৰুমলৈ। পালোহি ৰুম, আৰু ৰুমত ফ্ৰেছ হৈ কিনে আমি আকৌ যাব লাগিব এতিয়া টিকেট ল'বৰ কাৰণে। কাৰণ আমি যোনদিনাখনে আহিছোঁ সেইদিনা টিকেট নাপালোঁ, কাৰণ ইমান মানুহ মানে ইয়াতে। আগতে অনলাইন আছিল বোলে, অনলাইন টিকেট ল'ব পাৰে, কিন্তু এতিয়া নোৱাৰে। এতিয়া মানে বহুত মানুহৰ কাৰণে অনলাইনটো মানে কেঞ্চেল কৰিছে। তো ইয়াতে আহি আমি টিকেট আজি ল'ব লাগিব, কালিহে আমাৰ ৰাতিপুৱা দৰ্শন হ'ব। তাৰ আগতে আমি আহিলোঁ ভগৱান শ্ৰীবিষ্ণুৰ আন এজনী পত্নী পদ্মাৱতী মাৰ দৰ্শন কৰিব আহিলোঁ। আৰু কয় তিৰুপতি মন্দিৰত আহিলে পদ্মাৱতী মাৰ প্ৰথমে দৰ্শন কৰিব লাগে, তাৰপিছত মন্দিৰ যাব লাগে। সলাই কিনে এয়া আমি থকা ৰুমটো ইমান ধুনীয়া, চাওকচোন। মানে চাৰিওফালে ঘৰ আছে আৰু তাৰপিছত মাজত এটা মন্দিৰ আছে। মানে পৰিৱেশটো বহুত ধুনীয়া, এবাৰ দেখাই দিছোঁ আপোনালোকক। এতিয়া আমি যোনখন হোটেলত আছিলোঁ সেইখনতে মানে খাদ্য দিছে। আৰু ইয়াতে মই এটা কথা লক্ষ্য কৰিছোঁ, চাওকচোন, ইমান বয়সস্থ মানুহবোৰে ভাত বিলাই আছে। মই আকৌ ভাবিছিলোঁ যে ইমান বয়সস্থ মানুহবোৰক কিয়নো এনেকৈ বিলাবৰ কাৰণে দিছে। এতিয়া খাই লওঁ, তাৰপিছত গৈ আকৌ ৰুমত যাম। ৰুমত গৈ অকণমান ৰেষ্ট কৰি যিখিনি ওচৰত আছে সেইখিনি আজি আমি চাম। তাৰ আগতে আমি টিকেট ল'বৰ কাৰণে আহিছোঁ। চাওক, তিৰুপতি মন্দিৰ দৰ্শনৰ কাৰণে ইমান লাইন, ইয়াতে ইমান লাইন। আৰু সেইদিনাতো কিমান মানুহে দৰ্শন কৰিছে, কিন্তু এইখিনি মানুহে নেক্সট দিনাখনে এইখিনি মানুহে মানে দৰ্শন কৰিব। টিকেট পালোঁ আমি, আৰু টিকেটৰ কাৰণে আধাৰ কাৰ্ডখন লাগে। আধাৰ কাৰ্ড নহ'লে টিকেট নাপায়। তাৰপিছত বহুত টাইম, মানে 2 ঘণ্টা ৰখিছোঁ। গুড মৰ্ণিং গাইজ, সেই ভিডিঅ'টো ৰাতিপুৱা ভিডিঅ'। এতিয়া যাব ওলাইছোঁ আমি মন্দিৰলৈ। এই ৰাস্তাটো মই এইকাৰণে দেখুৱাইছোঁ, এই ৰাস্তাটোৱেদি ভগৱান শ্ৰীবিষ্ণুই মানে খোজকাঢ়ি গৈ কিনে য'ত মন্দিৰটো স্থাপন কৰিছে তাতে মানে গৈ কিনে বহিছিল, আৰু তাৰ পৰাই তিৰুপতি মন্দিৰ হৈছে। আৰু সেইকাৰণে বহুত মানুহ খোজকাঢ়িও আহে। ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব আমাৰ চিৰিকেইটা। মানে 7খন পাহাৰৰ ওপৰত যাব লাগিব। এইখিনি হ'ল মুখ্য দুৱাৰ। ষ্টেপকেইটা ৰাস্তা আছে, সেইটো অকণমান প্লেন হয়, কিন্তু সেইটো অকণমান দূৰ হয়। মানে এনেকুৱা ষ্টেপ নহয়, সেইটো অকণমান দূৰ হয়। আগদিনাখনে মোৰ গাটো অকণমান বেয়া কৰিছিলে, কিন্তু মই যিদিনাখনে মানে এই চিৰিকেইটাৰ কথা শুনিছোঁ অকণমান ভাবিছোঁ যে 7খন পাহাৰ যাব পাৰিম নে নোৱাৰিম। কিন্তু মই সঁচাকৈ কৈছোঁ, আহি কিনে মোৰ এনেকুৱা লাগিল মই অকণো যেন মই ভাগৰ অনুভৱ কৰা নাই। এই চিৰিকেইটাৰেহে আমি এনেই চিৰি বগালে কিমান মানে ভাগৰি যাওঁ ন, কিন্তু এই চিৰিকেইটাৰে গৈছোঁ, মানে গৈ কিনে মানে অনুভৱ কৰিছোঁ যে মোৰ একো ভাগৰ লগা নাই। চাগে ভগৱানৰ এইখিনি শক্তি, আৰু চাগে ভগৱানে আমাক মাতিছে, সেইটো কাৰণে চাগে একো এটা প্ৰব্লেমত নপৰিলোঁ। মানে মেইন মন্দিৰ পোৱাই নাই, ইয়াৰ পৰা আমি বহুতখিনি যাব লাগিব। আৰু ইয়াতে আমি ৰুম পালোঁ। ৰুম লৈ কিনে ৰুমত কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। মই মেখেলা চাদৰ আনিছিলোঁ, মেখেলা চাদৰ পিন্ধি ল'লোঁ। এয়া অকণমান মানুহৰ ভিৰ দেখুৱাইছোঁ। চাওক একদম তলৰ পৰাই কেনেকৈ মানে শাৰী পাতি মানুহবোৰ আহি আছে। এইবোৰ চব মন্দিৰ দৰ্শনৰ কাৰণে যোৱা মানুহ হয়। এতিয়া মোবাইল ভিতৰত নিদিব চাগে, ইয়াতে জমা কৰি যাব লাগিব। আৰু এইবোৰ চাওকচোন লাইনবোৰ মানুহৰ। আৰু এয়াই হৈছে পৃথিৱীৰ 2nd ধনী মন্দিৰ, তিৰুপতি মন্দিৰ। ৰাতিপুৱা 5:30 আহি কিনে আমাৰ দৰ্শন হৈছে 6টা, 6:30 এনেকুৱা বজাত হৈছে। ইমান মানুহ, মানে গেটবোৰ এনেকৈ বন্ধ কৰি দিয়ে, আকৌ এটা গেট খুলি দিয়ে, এনেকৈ মানে মানুহবোৰ মানে তেওঁলোকে যাব দি আছে। আৰু গাইজ, এই মন্দিৰটো পৃথিৱীৰ ভিতৰত 2nd ধনী মন্দিৰ। আৰু প্ৰথম ধনী মন্দিৰটো হৈছে পদ্মাস্বামী এনেকুৱা মন্দিৰ, কেৰেলাত আছে। যদি কেতিয়াবা কেৰেলা যোৱা হয় আপোনালোকক মই দেখুৱাম বাৰু। যদি সেই মন্দিৰটোত যাবলৈ সুযোগ পাওঁ তেতিয়াহ'লে মই সেইটো মন্দিৰো দেখুৱাম আপোনালোকক। আৰু এতিয়া আহিছোঁ আমি মন্দিৰত প্ৰসাদ খাবলৈ। ইমান মানুহক মানে তেওঁলোকে এইখিনি যোগান ধৰি আছে, তো সেইটো কাৰণে ভাল লাগিছে। আহি অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।